Hello ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ হিৰামণি মেম আৰু আজি প্ৰথমবাৰৰ বাবে ক্লাস 11 ৰ ডাইৰেক্টলি কোৰ্স লৈ আহিছো যেটো মই কৈছিলো যে তোমালোকক কেমিষ্ট্ৰি পঢ়াম আৰু অলৰেডি আমাৰ 12 ৰ ক্লাস চলি আছে কিন্তু যেটো আমাৰ মেট্ৰিক পৰীক্ষাৰ পাছত এটা গ্যাপ ষ্টুডেন্টে ওলাইছে হে ময়ো সেই গ্যাপটো মেইনটেইন কৰি আজি আৰম্ভ কৰিব ওলাইছো ক্লাস 11 ৰ ফাৰ্স্ট চেপ্টাৰ আৰু হেয়া হৈছে সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি তো ফাৰ্স্ট অফ অল ক্লাস 11 ৰ প্ৰতিগৰাকী student okay মই মোৰ YouTube চেনেললৈকে ওয়েলকাম জনাইছো আৰু এটা কথা নিশ্চয়কৈ প্ৰথমতে কৈ দিব বিচাৰিছো আজি যদি এই ভিডিওটি তুমি পাইছা ন তেতিয়ালে প্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ 11 আৰু 12 এই দুটা যেটো তোমালোকৰ জাৰ্নি এই জাৰ্নিটোত মই প্ৰতি মুহূৰ্ততে কেমিষ্ট্ৰিৰ হৈতে তোমালোকৰ লগত থাকিম মুঠতে তোমালোকৰ বোৰ্ড এক্সামত কেমিষ্ট্ৰিত ফুল মাৰ্কস আমি আনিম আমাৰ হৈছে টাৰ্গেট হেইটো এটা কথাটো সোৱা ষ্টুডেন্ট সকলৰ সবতকৈ ডাঙৰ কথাটো কি ক্লাস 10 পঢ়ি আহিছা তোমালোকে আৰু তোমালোকে ভাবি আছা যে ক্লাস 10 ত যেনেকে পঢ়ি আছিল তেনেকে পঢ়িলে এবাৰ হয়তো আমাৰ হৈ যাব কিন্তু নো এইটো এনেকুৱা নহয় বৰ্তমান ক্লাস 10 আৰু ক্লাস 11 12 নত টোটালি ডিফাৰেন্ট বস্তু সেই কাৰণে তুমি প্ৰতিটো টপিক ওয়াইজ জানিব লাগিব আৰু পুৰা ভিতৰলে সোমাব লাগিব তুমি জি বোৰ্ডে নহোৱা এসএফ হোৱা বা সিবিএসই হোৱা এই চেনেলটো তোমালোকৰ প্ৰতি মুহূৰ্তত খুব এটা ভাল চেনেল হ'বলৈ গৈ আছে সো সোৱা আমাৰ ক্লাস 11 ৰ প্ৰথম চেপ্টাৰটোৱে হৈছে সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰিৰ বেসিক কনসেপ্ট আমি সোৱা প্ৰথমতে চেপ্টাৰটোৰ নামটোৰে আমি কি বুজিছো বেসিক কনসেপ্ট যেনেকে সোৱা তোমালোকৰ নাম আছে যিকোনো এটা তোমালোকৰ মা দেউতাৰ নাম আছে তুমি কোন স্কুলত পঢ়িছিলা বা এতিয়া ক'ত পঢ়িবা সেইটো এটা তোমাৰ আইডেন্টিটি হয়নে নহয় তো সেই কাৰণে সেইটো কথা কোৱাৰ লগতে প্ৰথমতে কমেন্টত কোৱাচোন তোমাৰ নামটো আৰু তুমি কোন স্কুলৰ পৰা বৰ্তমান মানে 10 দিছা সেইটো কথা কমেন্টত লিখা আমাৰ যেহেতু যাত্ৰাটোত মোক তোমালোকে চিনি পাইছা হিৰামণি মেম বুলি কিন্তু মও তোমালোকক চিনি পাব লাগিব হয় না নহয় তো সেই কাৰণে সোৱা সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি একেবাৰে বেসিক বুলি ক'লে প্ৰথমতে আমি এটা কথা জানিব লাগিব যে কেমিষ্ট্ৰি বোলা বস্তুটো ন হয় কি ৰসায়ন বিজ্ঞান হয় কি ৰসায়ন বিজ্ঞান বুলি কৈছো বহুতে এনেকে ভাবে যে কিবা কিবি ৰিঅ্যাকশন থাকিব হেয়াই কেমিষ্ট্ৰি হয় বাৰু কিন্তু আমি অলপমান যদি ডে টু ডে লাইফত আমাৰ কিতাপৰ বস্তুবোৰ আমি সংযোজন কৰিব পাৰো ন তেতিয়া হলে এটা বিষয় এটা সাবজেক্ট আমাৰ বাবে খুব বেছি ইজি হৈ যায় তো প্ৰথমতে মোক কোৱাচোন এটা অন্তত তোমালোকে ইউজেস অফ কেমিষ্ট্ৰি লিখা আমাৰ ডে টু ডে লাইফত কেমিষ্ট্ৰি বা ৰসায়ন বিজ্ঞানৰ আমাৰ কিবাও লিংক আছে নে নাই এটা মোক কমেন্টত কোৱা তো মই যদি তোমালোকক কও ভাবিবলৈ যদি বাধ্য কৰাও ভাবিছোৱা প্ৰথম ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহূৰ্তত আনকি শুই থকা সময়তো কেমিষ্ট্ৰি আমাৰ লগত থাকে কেনেকে কওনে সোৱা আমি কিবা এটা বস্তু খাই ৰাতি শুই দিও ৰাতি আমি হে শুই দিও কিন্তু আমাৰ ডাইজেষ্টিভ সিস্টেমটো আমাৰ তেতিয়াও চলি থাকে আৰু ডাইজেষ্টিভ সিস্টেমত আমি যিবিলাক বস্তু খাদ্য খাও ন সেই খাদ্যবিলাক সৰু কণালৈকে ভাঙি দিয়ে ব্ৰেক ডাউন হয় আৰু সেই ব্ৰেক কৰা কামটো হৈছে এনজাইমৰ আৰু এনজাইমটো কি হয় কেমিষ্ট্ৰিৰে এটা পাৰ্ট হয় প্ৰতিটো বস্তু এনজাইম নতুন বেলেগ থাকে নতুন এটা সাবস্টেন্স ব্ৰেক কৰাৰ কাৰণে ঠিক আছে তো সেইবিলাক আমি পুৰা ডিটেইলছত পঢ়িম ভালকে তাৰ পাছত ধৰা তুমি ৰাতি সোনকাল খাইয়ে শুই দিয়াৰ পাছত দেখিলা যে তোমাৰ গ্যাস হ'ল তো কি কৰিলা যে গ্যাস্ট্ৰিকৰ এটা টেবলেট খাব লাগিব এই যে টেবলেট বিলাক যে আমি খাও এই টেবলেট বিলাক আমি ড্ৰাগছ বুলিও কও হয় নে ড্ৰাগছ বুলি খাও তো ড্ৰাগছ বুলি কয় মেডিচিনক আৰু সেই মেডিচিনটো আমি খাই দিলো মেডিচিনটো কিহৰ হয় কেমিষ্ট্ৰিৰ হয় কাৰণ কোনে বনাই কেমিষ্টে বনাই ঠিক আছে তাতেও ৰিঅ্যাকশন থাকে তাতেও বিভিন্ন ধৰণৰ কম্পাউন্ড থাকে যিবিলাক আমাৰ কেমিষ্ট্ৰিত আমি পঢ়ো এটা মোক এটা কথা কোৱা তোমালোকে এই ড্ৰাগছ বা মেডিচিন ঠিক আছে ড্ৰাগছ বিলাকক আমি সদায় মেডিচিন বুলি কও জানো সদায় প্ৰতিটো ড্ৰাগছ মেডিচিন হয়নে বা মেডিচিন প্ৰতিটো মেডিচিনে ড্ৰাগছ হয়নে নহয় বাৰু এটা কন্ট্ৰভাৰ্চিয়েল কোৱেশ্চন ওকে একো ভাবিছো আসুন তো মাই ডিয়াৰ ষ্টুডেন্ট মই কৈ দিও বাৰু তোমালোকে কমেন্টত লিখিবা নিজৰ মনোভাৱ কথাটো হৈছে আমি প্ৰতিটো মেডিচিনক ন ড্ৰাগছ বুলি কও হয়নে কও কিন্তু ড্ৰাগছ এটা প্ৰতিটো ড্ৰাগছ মেডিচিন নহবও পাৰে যেনেকৈ আমাৰ ব্যান ড্ৰাগ আমাৰ কিছুমান যে আমি যে কও ৰাস্তাই ঘাটে ড্ৰাগ সেৱন কৰিছে সেইটো হৈছে আমাৰ নেগেটিভ পাৰপজত যেটো আমি ইউজ কৰিছো সেইটো হৈছে আমাৰ ব্যান ড্ৰাগ যাক আমি মেডিচিন বুলি নকও কিন্তু যিবিলাক আমাৰ ফাৰ্মাসিত দৰব পোৱা যায় যিবিলাক ঔষধ পোৱা যায় সেই সকলোবোৰ কিন্তু ড্ৰাগেই হয়
কিন্তু সকলোবোৰ ড্ৰাগ মেডিচিন নহয় ঠিক আছে এইটো এটা কেমিষ্ট্ৰিত প্ৰয়োজনীয় বস্তু বাৰু যে কি নহওক এইটো এক্সট্ৰা কৈ মই তোমাক কৈ দিলো এটা ফাৰ্স্ট অফ অল কেমিষ্ট্ৰি বুজাৰ আগতে ৰসায়ন বিজ্ঞান বুজাৰ আগতে আমি তাৰ ভাগ কেইটা জানিব লাগিব যে আমি যিখন এনসিইআৰটি বুক পঢ়িম সেই বুকখনত আমি কি ভাগত আমি চেপ্টাৰছ বোৰ পাম 10 লৈকে তোমালোকৰ ইমান বেছি কথা নাছিলে কিন্তু এটা 11 পালা তোমালোক অকমান ডাঙৰ হলা ঠিক আছে তো সোৱা এটা ভাগ পাবা তোমালোকে ফিজিক্যাল কেমিষ্ট্ৰি এতিয়া কি হয় বাৰু ফিজিক্যাল কেমিষ্ট্ৰি কিছুমানে হয়তো জানা যে ফিজিক্যাল মানে ফিজিক্স টাইপৰ কেমিষ্ট্ৰি যিখিনি বস্তু তুমি চকুৰে দেখিবা যেনেকৈ ধৰা মই কৈছো যে পানীৰ অৱস্থা বা পানীৰ ষ্টেট অফ ওয়াটাৰ কি ষ্টেট অফ ওয়াটাৰ তুমি লিকুইড বুলি ক'ব পাৰা গ্যাস বুলি ক'ব পাৰা বা তোমাৰ সলিড বুলিও ক'ব পাৰা ডিফাৰেন্ট ষ্টেট থাকে ওয়াটাৰৰ ঠিক আছে তো সেই বস্তুটো তুমি দেখিছা যে এইটো আইস হৈছে আইস মানে সলিড ষ্টেটত আছে ঠিক আছে তো তুমি দেখিছা যে ওয়াটাৰ টু ইভাপোৰেট হৈছে মানে কি ষ্টেটত আছে গ্যাস ষ্টেটত আছে তাৰছত দেখিছা নহয় মেম মই পানী এগিলাস খাইছো এটো কি ষ্টেটত আছে লিকুইড ষ্টেটত আছে তো হেবোৰ তুমি দেখিছা চকুৰে তো যেটো বস্তু আমি চকুৰে দেখা পাও যেটো বস্তু আমি হাতেৰে চুই চাব পাৰো যেটো বস্তু ফিজিক্যাল চেঞ্জটোক আমি যেনেকৈ আমাৰ ভলিউম হ'ব পাৰে যেনেকৈ আমাৰ কোৱান্টিটি যে বস্তুটো পৰিমাণটো কিমান আছে এই সকলোবোৰ ফিজিক্স টাইপৰ বস্তুবোৰ যাক জোখমাখ কৰি তুমি উলিয়াব পাৰা এই সকলোবোৰ হৈছে ফিজিক্যাল কেমিষ্ট্ৰি ঠিক আছে তো নেক্সট কথাটো হৈছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি মানে হৈছে অজৈবিক ৰসায়ন ঠিক আছে অজৈবিক কেমিষ্ট্ৰি ঠিক আছে তো জৈবিক আৰু অজৈবিক এই কথাটো হৈছে কি ইনঅৰ্গেনিক কেমিষ্ট্ৰি মানে হৈছে তোমালোকৰ আমি আৰ্থ ক্ৰাষ্টৰ পৰা যিবিলাক মেটেল আমি এক্সট্ৰাক্ট কৰো যেনেকৈ ধৰা আইৰন হ'ব পাৰে আমাৰ সব এভৰিথিং আমাৰ পিৰিয়ডিক টেবুলখনত থকা প্ৰতিটো মেটেল যাৰ প্ৰপাৰ্টিজ বিলাক আমি ডিসকাস কৰো সেই সকলোবোৰ আমাৰ হ'ব পাৰে ইনঅৰ্গেনিক কেমিষ্ট্ৰি ঠিক আছে আমি ডাইৰেক্টলি আৰ্থ ক্ৰাষ্টত পাও এই এলিমেন্টবোৰ তুমি কপাৰ কোৱা এলুমিনিয়াম কোৱা সোণ কোৱা ৰূপ কোৱা ঠিক আছে তো এভৰিথিং আমি যিবিলাক আৰ্থ ক্ৰাষ্টত পাও আৰু সিহঁতৰ যিবিলাক প্ৰপাৰ্টিজ এই প্ৰপাৰ্টিজ বিলাক হৈছে আমাৰ inorganic chemistry এর কথাটো হল what is organic chemistry মানে নামটোতে সোয়া জৈবিক ঠিক আছে organic chemistry মানে হৈছে তোমালোকৰ এই যে মই কলো অলপ আগতে মেডিসিন ড্ৰাগছ এইবিলাকো অৰ্গেনিক হ'ব কিয় জানানে কাৰণ অৰ্গেনিক হ'ব লাগিলে আমি ডাইৰেক্টলি এনিমেল বা প্লান্টৰ পৰা এক্সট্ৰাক্ট কৰিব লাগিব যেনেকৈ ধৰা আমি কিবা এটা জুস খাইছো সেই জুসটো আমাৰ কেমিক্যাল কিছুমান কম্পাউন্ড থাকে এইটো কি হ'ব আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি আৰু যদি মই কেমিষ্ট্ৰি কিতাপৰ ল্যাঙ্গুৱেজ ৰেকৰ্ড তেতিয়া হলে তোমালোকে কাৰ্বন আৰু হাইড্ৰোজেন থকা প্ৰতিটো বস্তুৱে হ'ব আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি ঠিক আছে তো এইখিনি আছিল একেবাৰে বেসিক কথা যিখিনি আমি কেমিষ্ট্ৰি পঢ়াৰ আগতে জানিম এটা সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি এইটো তোমাৰ গোটেইখিনি বেসিক খিনি ইনক্লুড কৰা হ'ব যে আমি 9ত কি পঢ়িছিলো 10ত কি পঢ়িছিলো সেই কথাবোৰ যেনেকৈ আমি মেটাৰ পঢ়িছিলো হয় নে মনত আছে নে ক্লাস 9ত থকা মেটাৰ এই মেটাৰৰ কথাখিনিও এইটো চেপ্টাৰত আছে আৰু এই সকলোবোৰ কথা আমি এটা কৈ পঢ়ি যাম আৰু তাৰে আগতে মই এটা কথা দেখাই আছো এইখন হৈছে তোমালোকৰ এনসিইআৰটি বুকখনৰ তোমালোকৰ এইটো হৈছে ফাৰ্স্ট চেপ্টাৰ আৰু এই ফাৰ্স্ট চেপ্টাৰত প্ৰতিটো লাইন প্ৰতিটো যিকেটা আছে প্যাৰাগ্ৰাফ সেই সকলোবোৰ তোমালোকে ৰিডিং দিবা আৰু বাকি যিখিনি ইম্পৰ্টেন্ট টপিক মই ইয়াতে ডিসকাস কৰিম আৰু সেইখিনি যদি তোমালোকে নোটস বনোৱা ধুনিয়াকৈ তেতিয়া তোমালোকৰ এক্সামৰ বাবে কোনো চিন্তাই নাই 11 কি 12ৰ কাৰণেও চিন্তা নাই কাৰণ সদায় মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল যে 11 টো হৈছে বেস যদি তুমি 11 টো बस এনে যদি মানে যাবলৈ দিয়া ন তেতিয়া হলে 12ত তুমি বহুত কষ্ট পাবা কাৰণ বেসিক নোহোৱাকে আমি আগুৱাই যাব নোৱাৰো ঠিক আছে তো বেসিক যেনেকৈ অৱা ক খ নাজানাকে আমি বাৰু কিবা কি বুকস পঢ়িব পাৰিম নেকি মহাভাৰত ৰামায়ণ পঢ়িব পাৰিম নেকি ডেফিনেটলি নোৱাৰো ঠিক তেনেদৰে তোমালোকৰ 9 10 টো বেস আছিল কিন্তু 11 টো আৰু বেছি বেস যেহেতু তুমি সায়েন্স ষ্ট্ৰীম লৈছা ঠিক আছে বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী হিচাপে তোমালোকে ক্লাস 11 টো বহুত ভালকে পঢ়িব লাগিব আৰু যদিহে কোনোবা জেডব্লিউ বা নীট বা বিভিন্ন ধৰণৰ এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছা তেতিয়া হলে 60% কোৰ্স তোমালোকৰ এন্ট্ৰেন্সৰ 11 পৰা আহে হেহে 11 টো খুব বেছি ইম্পৰ্টেন্ট প্ৰতিটো টপিক আমি খুব ধুনিয়াকৈ ডিসকাস কৰিম বুজিবলৈ চেষ্টা কৰিম যে আছে কি তো আজি যেটো এইটো ফাৰ্স্ট ক্লাস মই ডাইৰেক্টলি তোমালোকক টপিকৰ ভিতৰত নাযায় এটা আমি ওভাৰঅল আমি ওপৰে এটা ডিসকাশন কৰিলো যে আমি পঢ়িম কি কথা
তো প্ৰথম দিনা যেহেতু তোমালোক আজি এইটো ফাৰ্স্ট চেপ্টাৰ ষ্টাৰ্ট কৰিছো মই হেহে এখন নোটবুক বনাবা হিৰামণি মেমে তোমালোকৰ প্ৰতিটো টপিক with in-text questions, examples, আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আমি প্ৰেক্টিস কৰিম ইয়াতে বিভিন্ন ধৰণৰ আমি টপিক ডিসকাস কৰিম যিখিনি বস্তু মই লিখি যাও সেইখিনি কথা তোমালোকেও লিখি যাবা আৰু তাৰ পাছত না তোমালোকৰ কিবা টিউচনৰ প্ৰয়োজন হ'ব না কিবা কোচিংৰ প্ৰয়োজন হ'ব না তোমালোকৰ কিবা বেলেগ নোটস কপিৰ প্ৰয়োজন হ'ব হেহে আজি এইখিনি কথা মনত ৰাখি এখন নোটবুক বনাবা লগতে দুটা কালাৰ পেন ইউজ কৰিবা এটা ৰেড আৰু এটা ব্লু বা ব্ল্যাক ঠিক আছে ৰেড কালাৰৰ বিলাকেৰে তোমালোকে হেডিং লিখিবা যেনেকৈ ধৰা মই যদি কৈছো ইয়াতে চেপ্টাৰ 1 তেতিয়ালে এইটো লিখিবা তোমালোকে ৰেডেৰে এনেকুৱা কিছুমান ৰাউন্ড কৰি পেলাই নিচে কিছুমান ধুনিয়াকে ফ্লো চাৰ্ট বনাব পাৰা যিবিলাক বস্তু তোমালোকে ৰেডেৰে হাইলাইট কৰিবা একচুয়ালি কি হয় ৰেডেৰে কৰিলে আমাৰ বস্তুবোৰ পঢ়িবলৈ মন যায় হাইলাইট হৈ থাকে ন আমাৰ ব্ৰেইনটো এইবিলাক বস্তু ভাল পায় এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰিক্স দিম বাৰু আজি যেহেতু ফাৰ্স্ট ক্লাস বহুত বেছি আগুৱাই নাযাও আমি চেপ্টাৰ ৰিলেটেড সেই কাৰণে প্ৰথম বেসিক কথাখিনি এই ভিডিওটিত কোৱাটো খুব বেছি প্ৰয়োজন আছিল তেনে বলা আমি নেক্সট ভিডিওটিত ডাইৰেক্ট কোর্স স্টার্ট কৰিম ডাইৰেক্ট আমাৰ টপিক স্টার্ট কৰিম ঠিক আছে তেতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকক খুব ধুনিয়াকৈ সকলো বস্তু বুজাম হেয়া মই প্ৰমিস কৰিলো আৰু চ্যালেঞ্জ কৰিছো যদি মোৰ লগত এন্ডলৈকে থাকা তেতিয়া হলে তোমালোকে কেমিষ্ট্ৰি ভাল পোৱাও হবা লগতে নম্বৰো পাবলৈ সক্ষম হবা থ্যাংক ইউ